নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুলাই। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জনতাৰ বাবে ৰাতিপুৱা 10 বজাৰ লগে লগে 7টা আঁচনি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব। বহুতে ৱেইট কৰি আছে অৰুণোদয় 3.0 টকা কেতিয়া প্ৰদান কৰা হ'ব। ৰাতিপুৱা 10 বজাত চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ মহিলা একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000কৈ টকা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000কৈ টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ভাবিছে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, অতি শীঘ্ৰে আবেদন কৰক। আজি হৈছে অন্তিম দিন। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব অৰুণোদয় 3.0 টকা। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰুণোদয় 3.0 লৈ ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0 ৰাতিপুৱা 10 বজাৰ লগে লগে সোমাই দিয়া হ'ব আপোনাৰ বেংক একাউণ্টত। আপোনালোকে সকলোৱে জানে অৰুণোদয় আঁচনি টকা প্ৰত্যেক মাহৰ 10 তাৰিখত প্ৰদান কৰে। কিন্তু যোৱা মাহত চৰকাৰে প্ৰদান কৰিছিল 14 টকা আৰু এই মাহতে যিহেতু 10 তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা প্ৰদান কৰা নাই, অৰুণোদয় 3.0 বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই মাহতো 14 তাৰিখে চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। ৰাতিপুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। কমন বেনিফিচিয়াৰী আইডেণ্টিফাইড টিল 5 জন আৰু 5 জুনত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 13.89 লাখ হিতাধিকাৰী বাছনি কৰিছে আৰু অৱশেষত আইডেণ্টিফাই কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। লগতে এডিশ্যনেল বেনিফিচিয়াৰীজ এডেড চেঞ্জ 6 জুন আৰু 6 জুনত সকলোখিনি হিতাধিকাৰী চৰকাৰে বাছনি কৰিছে। বাছনি কৰি এইখিনি অন্তৰ্ভুক্ত কৰা হৈছে তালিকাত। টাৰ্গেট এচিভমেণ্ট এজ অফ 26 জুন 2025 আৰু অভাৰ 80% সম্পূৰ্ণ হৈছিল 26 জুনত। আৰু এতিয়া চৰকাৰে সকলোখিনি বেনিফিচিয়াৰীক এপ্ৰুভ কৰিছে আৰু এপ্ৰুভেড বেনিফিচিয়াৰী হৈছে 92% আৰু 92% হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা আৰু 8% হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ। কালি ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। ৰাতিপুৱাৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ চেক কৰিব আপোনাৰ বেংক একাউণ্টত টকা সোমাইছে নে নাই। আপুনি বেংকত নোযোৱাকৈ চেক কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি। চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে। ভূমি লাভ কৰিবলৈ উচ্ছেদিত কৰিব লাগিব মাত্ৰ 3টা কাম। উচ্ছেদিত লোকসকলে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত উচ্ছেদিত কৰিব লাগিব আবেদন। উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব ভূমি। উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰমৰ মাজতে আহিছে ভয়ংকৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ গাঁও বা জিলাত আজিৰ দিনত কেনেকুৱা গৰম গৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। ঊৰ্ধ্বগামী গৰমত বৃদ্ধি পাইছে হিট ষ্ট্ৰকৰ সংখ্যা। কেনেকৈ ল'ব আপুনি সাৱধানতা? প্ৰচুৰ পৰিমাণে সেৱন কৰক পানী। পেকে শীতল পানীয়ৰ পৰা দূৰত্ব বৰ্তাই ৰাখক। শৰীৰটো হাইড্ৰেট কৰি ৰাখক। আজি গৰমে ভংগ কৰিছে সৰ্বকালৰ সকলো অভিলেখ। অত্যাৱশ্যকীয় কাম যদি নাথাকে ঘৰৰ পৰা আপুনি বাহিৰত নোলাব কালিৰ পৰা। এতিয়া গুৱাহাটীত বৰ্তমান তাপমাত্ৰা হৈছে 40 ডিগ্ৰী। হয় বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত গুৱাহাটীত 40 ডিগ্ৰী তাপমাত্ৰা এইটো হৈছে। নগাঁৱত 39 ডিগ্ৰী তাপমাত্ৰা এইটো হৈছে। হোজাইত 38 ডিগ্ৰী, ধুবুৰীত 37 ডিগ্ৰী। বন্ধু-বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত আজিৰ দিনত কিমান ডিগ্ৰী তাপমাত্ৰা এইটো হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গোলাঘাটত চলিব নেকি উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী দিলে বৃহৎ ইংগিত উৰিয়ামঘাটৰ গাঁথনিত পৰিৱৰ্তনৰ সন্দেহ হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে থিং মৈৰাবাৰীৰ পৰা উৰিয়ামঘাটলৈ চলে বাছ আৰু বাছ অবৈধ দখলকাৰী উৰিয়ামঘাটলৈ যোৱাৰ সন্দেহ বুলি মন্তব্য কৰিছে বন বিভাগৰ এটা দলে উৰিয়ামঘাটত চলাব তদন্ত কিমান মাটি দখলকৃত হৈ আছে কৰিব জৰীপ আৰু স্থায়ী প্ৰশাসনৰ লগত আলোচনা কৰি লোৱা হ'ব উচ্ছেদৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য হয় বন্ধু-বান্ধৱীসকল ৰাজ্যজুৰি কেৱল উচ্ছেদ আৰু উচ্ছেদ চলি আছে উচ্ছেদক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিগৰাকী উচ্ছেদিতে পাব লাগিব ভূমি আৰু নিৰাপত্তা অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ চৰকাৰৰ বিৰুদ্ধে আমচুৰ গৰ্জন অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদ এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি লৈ যাব আমচুৱে মুখ্যমন্ত্ৰীলৈ তিনিটা পোনপটীয়াকৈ প্ৰশ্ন আমচুৰ হয় বন্ধু-বান্ধৱীসকল আমচুৰ সভাপতি ৰিজল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় 3.0 যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকল ব্যক্তিয়ে কৰিব পাৰিব 1 জুলাইতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নথিপত্ৰ সাজু কৰিবলৈ আহ্বান জনাইছে যদি আপোনাৰ নথিপত্ৰ আপুনি সাজু কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ 16 জুলাইৰ পূৰ্বে আপুনি আপোনাৰ সকলো নথিপত্ৰ জমা দিয়ক জুলাই মাহতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আপোনাৰ পঞ্চায়তৰ গাঁও সভাত দিনটোৰ পূৰ্বে সাজু কৰক আপোনাৰ সকলো নথিপত্ৰ যদি আপোনাৰ নথিপত্ৰ সাজু কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে গাঁও সভালৈ গৈ আপুনি আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলে কৰিব পাৰিব আবেদন অৰুণোদয়ৰ ধন পোৱা বা নোপোৱাসকলে আবেদন কৰাটো বাধ্যতামূলক ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰে এতিয়া তেনে ক্ষেত্ৰত ছেপ্টেম্বৰৰ পৰা চৰকাৰে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 1250 টকাকৈ প্ৰদান কৰিব 1 জুলাইতে সকলোকে আহ্বান জনাইছিল চৰকাৰৰ ফালৰ পৰা যাতে সকলো যাৱতীয় নথিপত্ৰ সংগ্ৰহ কৰে যদি আপোনাৰ নথিপত্ৰ সাজু হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ 2 দিনৰ ভিতৰতে আপুনি পঞ্চায়ত বা ব্লকত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথি আৰু লগে লাভ কৰিব আপুনি অৰুণোদয় আঁচনি আৰু চৰকাৰে ছেপ্টেম্বৰৰ পৰা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব 1250 টকাকৈ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তি ধনকলৈ আহি গৈছে বিগ আপডেট 18 জুলাইৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তি 18 তাৰিখে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰদান কৰা হ'ব কিন্তু বহুতো কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান নকৰে লগতে PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত 12000 কোটি টকা সোমাব পাৰে কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা এই ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তি ধন ৰাখি লগতে কোনসকল কৃষকৰ একাউণ্টত 12000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক ইকৈচি নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা 20 নম্বৰ কিস্তি ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক ইকৈচি যদি কোনো কৃষকে এতিয়ালৈকে ইকৈচি কৰা নাই অতি শীঘ্ৰে ইকৈচি কৰক ইকৈচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তি ধন লাভৰ পৰা বুৱা নথিৰে আঁচনি ধন লোৱা কৃষকে পৰিব পাৰে বিপদত তালিকাত আপোনাৰ নাম আছে না নাই কেনেকৈ আপুনি চাব এটা আপুনি লগইন কৰক pmkisan.gov.in ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপচনত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক আপুনি তালিকা PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বিগ আপডেট প্ৰকাশ পাইছে যদি তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব কিন্তু চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলৰ বাবে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching.